কোনে কোনে বাৰু এনেকৈ ৰঙালাও গুটি খাই ক'বচোন মানে আপোনালোকে কেনেকৈ খায় ধৰক ৰঙালাও গুটিটো ভাজি পেলাই খায় সুদাই এনে আপোনালোকে চাটনি বনাই খায় অৱশ্যে মই বহুতখিনি আছে ইয়াৰে কেইটামান থৈ দিম খালীকৈ খাব দিওঁ আৰু কেইটামানেৰে আজি খুব ধুনীয়াকৈ চাটনি এখন বনাম আহকচোন আমি চাটনিখন কেনেকৈ বনাওঁ ইয়াতে মই ললোঁ 4 ফুটা নহৰু অকণমান আদা আৰু 4টা জলকীয়া বেছিকৈ এই কাৰণে লৈছোঁ কিয়নো জ্বলাটো বেছি হ'লে এনেও চাটনি খাই ভাল লাগে নহয়নে বাৰু আৰু যিহেতু বস্তুখিনি শুকান সেইকাৰণে ইয়াতে অকণমান পানী দিব লাগিব দেই আৰু এটা কথা আপোনালোকে কোনে কোনে জানে কওকচোন ৰঙালাও গুটি খালে স্বাস্থ্যৰ কাৰণে ভাল হয়নে নহয় বাৰু আৰু এতিয়া আমাৰ চাটনি হৈ গ'ল চাওক কি ধুনীয়া হৈ গ'ল আৰু ইয়াতে যদি আপোনালোকে বিচাৰে অকণমান নেমু ৰস দি দিব পাৰে আৰু নিবিচাৰিলেও নাই আৰু এই বস্তুখিনি আপোনালোকে ষ্ট'ৰ কৰিও ৰাখিব পাৰে ধুনীয়াকৈ কণ্টেইনাৰ এটাত ভৰাই পেলাই ফ্ৰিজত ভৰাই থওক সময়মতে উলিয়াই খাই থাকিব পাৰে মই অৱশ্যে চাটনি বনালে এনেকৈ ষ্ট'ৰ কৰি ৰাখোঁ আপোনালোকে কোনে কোনে ৰাখে জনাব দেই